আজিৰ এই ভিডিঅ'টো সুন্দৰ এটা প্ৰকৃতিৰ মাজত থকা তীৰ্থস্থান আৰু সেই তীৰ্থস্থানখনত এনেকুৱা বান্দৰ আগতকৈ বেছি দেখা পাইছোঁ আৰু ইমান ভাল লগা দৃশ্য কিছুমান আছে আপোনালোকক সেইবিলাক কটাই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই সেই তীৰ্থস্থানখন ক'ত আছে এতিয়া আপোনালোকৰ মাজত এনেকুৱা এটা ভিডিঅ' আনিবা মই ইচ্ছা কৰিছোঁ কমচে কম এই ভিডিঅ'টো চাই ভাল পাব যদিহে আপোনালোক প্ৰকৃতি প্ৰেমী হয় সেয়ে মই অনুৰোধ ৰাখিছোঁ যে যদি প্ৰকৃতিক ভাল পায় প্ৰকৃতিৰ জীৱ জন্তু গছ গছনি ভাল পায় এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বান্দৰ এনেকুৱা এটা প্ৰজাতি যি মানুহৰ লগত বহুতখিনি মিল আছে তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰি যাওঁ আৰু শেষত কৈ আছোঁ কোনখন তীৰ্থস্থানত এনেকুৱা আছে সকলো গম পাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ এয়া চাওক কি সুন্দৰ বহি আছে মই হেৰিত কোনো ভূক্ষেপ নাই মানুহ হাজাৰ বিজাৰ কাষেদি আহি আছে আৰু এই দুটা চাওক এইকেইটা অলপ উৎপতীয়া টাইপ তাৰমানে ইহঁতে তাৰমানে মানুহ দেখিলে অলপমান হেৰি কৰে বা ভয় নকৰে বা এনেকুৱাকৈ অলপ চচা মাৰি আহে সেয়ে কৈছোঁ আপোনালোকে যদি এই তীৰ্থস্থানত আহে শিশুসকলক সাৱধানে ৰাখিব হয়তো বহুত সৰু পোৱালি আছে মানে বান্দৰৰ বহুত সৰু পোৱালি আছে গতিকে সেয়ে তেওঁলোকে অলপমান উৎপতীয়া ভাৱতো থাকে শান্ত ভাৱতো থাকে সকলো দেখাব এইটো বান্দৰ চাওক কি ধুনীয়াকৈ এটা মানুহৰ নিচিনাকৈ বহি আছে আপোনাৰ যদি দেখা পায় দূৰৰ পৰা ভাবিছিলোঁ বা মানুহ চানুহ বহি আছে নেকি মস্তো লগাৰ বান্দৰ বিশ্বাস কৰক ভাল লাগছি শান্ত শিষ্ট হৈ বহি আছে তাৰ মাজতে দুটা এটা যি উৎপাত কৰে একদম আচৰিত ইও গল লাগিছিল চাওক কি ধুনীয়াকৈ অগ্নি চাই আছে কি এটা মৰম লগা মানে বান্দৰৰ পোৱালিটো মাকে হয়তো এনেকৈ মৰম কৰি আছে ভাল লাগে দেখি এয়া হয়তো আমাৰ প্ৰকৃতিৰ আমোদ লগা কিছুমান দৃশ্য এয়া চাওক মানুহ কেনেকৈ ভয় খুৱায় চাবচোন টিংখন এই ধাপকে মাৰ টিংখন মাৰি সি দাউৰি গ'ল আৰু এতিয়া কি হ'ল এই লগে লগে কিবা এটা বস্তু হাতৰ পৰা কাঢ়ি লৈ গৈছে মানুহ একজনৰ পৰাই কিন্তু সি কাঢ়ি লৈ গ'ল এই সেইটো বান্দৰ আৰু যি কি নহওক হয়তো খাদ্যৰ সন্ধানত আছিল কিবা নিছে আৰু সেই গতিকে সাৱধানে কিবা মোবাইল চোবাইল হ'লেও কাঢ়ি লৈ যাব পাৰে গতিকে আপোনালোকে তাৰ মাজতে এটা প্ৰকৃতিৰ নিদৰ্শন চাওক কি ধুনীয়া মনোমোহা দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে আৰু বান্দৰটো যাতে এইটো এটা শান্ত বান্দৰ বুলিয়ে ক'লোঁ ধুনীয়াকৈ বহি আছে কোনো হাল্লা হুল্লা নাই কিন্তু ইহঁতে চিকাৰত আছে সেয়ে কৈছোঁ প্ৰকৃতিৰ জীৱ জন্তুকো মৰম দিয়ক আৰু সকলোৱে সুকলমে থকাটো আমি বিচাৰোঁ গছ গছনিকো ৰক্ষা দিয়ক এতিয়া এটা অন্য চিজনলৈ এই মাতৃয়ে সন্তানক দুগ্ধ দি আছে এয়া চাওক কি এটা নাজাৰা বিৰল নাজাৰা আপোনালোকে হয়তো এনে দৃশ্য ক'তো এতিয়ালৈকে সিংকে দেখা নাই এই চাগে সেইটো বান্দৰে চচা লৈ আছে এই আই মাতৃ যিগৰাকীক দেখিছে আৰু ইফালে চাওক তিনিটা বান্দৰ বহি আছে এইটো কেঁচুৱা লৈ যাই আছে ফাইনেলি গাই চাওক সেইটো মাতৃয়ে কান্ধত কেঁচুৱা লৈ গৈছে কিমান ট্ৰেইনিং থাকে সিহঁতৰ আচৰিত একদম মই জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ হয়তো আপোনালোকে ক'ৰবাত দেখিব পাৰে কিন্তু জীৱনত ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত আহি নিজকে মন মুগ্ধ কৰি যিমান তাৰমানে দুখ ভাগা টেনশ্যন আছে চব তাৰমানে দূৰ হৈ যায় এই চাওক বিৰাল দৃশ্য আৰু এটা এইটো মাতৃয়ে বহিজনী বান্দৰটো হ'ব পাৰে যিয়ে নহওক এইবিলাক বিৰল দৃশ্য চোৱাৰ পাছত খুব ভাল লাগে মনটো এই মানে গছ যিমান আছে গছৰ পাতে পাতে বান্দৰ থকা বুলিবলৈ ভুল নহয় অলপমান জিৰাইছোঁ বহুত ভাগৰ লাগিল আৰু মোৰ পিছফালৰ ভিউটো চাব নাজাৰাটো চাব কেনেকুৱা লাগিছিল আপোনালোকে কমেণ্ট কৰি যাব জনাব আৰু এই মন্দিৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত থকা আৰু ইয়াতে আমি আহিছিলোঁ আজি মানে গুৱাহাটীৰ পৰা আহিছিলোঁ আহোঁতে ইয়াত সোমাই আহিলোঁ গতিকে এৰে কিছু আগতে ভিডিঅ' বনাইছোঁ কিন্তু এইবাৰ এই চাওক প্ৰকৃতিৰ কি ধুনীয়া এটা নেচাৰেল শব্দ এইটো কোনো মই এডিটিং কৰা নাই আপোনালোকে অনুমান কৰক কি ধুনীয়া এটা নেচাৰেল শব্দ আহি আছে এই সেইটো বান্দৰ সেইটো সন্তান আছে সেইটো বান্দৰৰ গতিকে সন্তানক দুগ্ধ দি আছে কিজানি আপোনালোক দেখি আছোঁ আৰু চাওক প্ৰকৃতিৰ কি এটা সুন্দৰ কৰি গছ জুবিন দাই বাৰে বাৰে কৈছিল যে গছ ৰুব লাগে গছৰ পৰা গছ যি জেগাত আছে তাত শান্তি আছে আৰু কিছু চিন মই শ্বুট কৰিব চেষ্টা কৰি আছোঁ এই চাওক মাতৃয়ে সন্তানক দুগ্ধ দি আছে আৰু এই বান্দৰৰ সঁচাই এইটো এটা বিৰল দৃশ্য আৰু এনেকুৱা দৃশ্য দেখি আচলতে ভালো লাগে শান্ত সুস্থ
হৈ বহি আছে বান্দৰজনীয়ে আৰু ইয়াৰ কাষেদি বহুত ভক্ত আহি আছে এওঁলোকৰো এটা বিশ্বাস আছে যে মানুহ আহিব আমাক কিবা নহয় কিবা দিব সেই গতিকে এওঁলোকে ঘূৰি ঘূৰি চাই আছে কোনোবাই কিবা দিয়ে সেয়ে আমি তীৰ্থস্থানত আহিলে এনেকুৱা বান্দৰ দেখিলে দিব লাগে কিবা এটা নহয় কিবা এটা বা যিকোনো জীৱ জন্তুক আৰু সেই বান্দৰটো অকস্মাত আহি